নাম সোমাই আছে, বিজেপি দলৰ নেতাৰ বিধায়ক আৰু মন্ত্ৰীৰ নাম ওলাইছে। আজি এয়া হৈছে তেওঁলোকৰ চিন্তা। মাত্ৰ কেনেদৰে সিন্ডিকেট কৰি তেওঁলোকে পইচা তুলিব পাৰে, এয়া হৈছে তেওঁলোকৰ চিন্তা। সেইকাৰণে আজিৰ তাৰিখত অসমৰ জনসাধাৰণে বিকল্প বিচাৰিছে, অসমৰ জনসাধাৰণে পৰিৱৰ্তন বিচাৰিছে আৰু অসমৰ জনসাধাৰণক এইবাৰ কংগ্ৰেছ দলে কৈছে যুঁজ এখন হ'ব। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজিম, তেওঁলোকৰ সিন্ডিকেট লগত যুঁজিম, তেওঁলোকৰ মন্ত্ৰী বাহিনীৰ লগত যুঁজিম, তেওঁলোকৰ গুণ্ডা বাহিনীৰ লগত যুঁজিম। কংগ্ৰেছ দল যুঁজিব, কংগ্ৰেছ দল জিকিব। কংগ্ৰেছ দলৰ বিজয়ৰ পিছত সেইদিনা ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল কি যেতিয়া কংগ্ৰেছৰ চৰকাৰ হ'ব সেইদিনা অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেলৰ ভিতৰত দেখা পাব। ৰাহুল গান্ধী ডাঙৰীয়াই স্পষ্ট কৈছে যিদিনা কংগ্ৰেছৰ চৰকাৰ অসমৰ ভিতৰত হ'ব সেইদিনা অসমৰ জনসাধাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেলৰ ভিতৰত দেখা পাব। আৰু সেয়া হোৱাটো নিশ্চিত। যিজনে দুখীয়া মানুহৰ ঘৰ ভাঙি আনন্দ পায় সেইজনৰ ভৱিষ্যত কেতিয়াও সুৰক্ষিত হৈ থাকিব নোৱাৰে। যিজনে আমাৰ অসমীয়া সমাজত সংঘাত সৃষ্টি কৰে সেইজনৰ নিজৰ জীৱনত কেতিয়া নিৰাপত্তা নাপাব। যিজনে মাত্ৰ নিজৰ পৰিবাৰ ল'ৰা ছোৱালীৰ নামত কোটি কোটি টকাৰ মালিক হৈ গৈছে সেয়াৰ ভৱিষ্যত জেলৰ ভিতৰতে হোৱাটো নিশ্চিত। সেইকাৰণে আমাৰ ওপৰত এটা গধুৰ দায়িত্ব যে আমি প্ৰতিটো বুথৰ ভিতৰত মানুহৰ ওচৰত যাব লাগিব। আজি এক সভাৰ পিছত আমি গাঁৱে গাঁৱে ঘৰে ঘৰে মানুহক বুজাব লাগিব কি যদি আমি বিজেপি দলৰ অন্যায় শেষ কৰিবলৈ বিচাৰোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যদি আমি পৰাজিত কৰিবলৈ বিচাৰোঁ, অহা দিনত আমাৰ চিনটো আৰু শক্তিশালী কৰিব লাগিব। এই হাতৰ চিনত আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত নিৰাপত্তাৰ লিখা আছে। এই হাতৰ চিনত আমালোকৰ আত্মসন্মানৰ কথা আজি এই হাতৰ চিনত উল্লেখিত আছে। এই হাতৰ চিনত আমাৰ দুখীয়া মানুহৰ শান্তি আৰু প্ৰগতি কথাবোৰ আজি হাতৰ চিনত আজি লিখা আছে। সেইকাৰণে আজি দলৰ সতীৰ্থসকলক আমি অনুৰোধ জনাইছোঁ যে বহুত আৰু কষ্ট কৰিবলগীয়া আছে। হাতত মাত্ৰ 8 মাহ আছে, এই 8 মাহ আমি কষ্ট কৰিব লাগিব। আৰু মই বিচাৰোঁ যে যিদৰে 2011 চনত যেতিয়া প্ৰয়াত তৰুণ গগৈদেৱৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আছিল, বাৰাকত আমি ৰেকৰ্ড কৰি আমি কংগ্ৰেছ দলৰ বিধায়ক বিধায়িকাসকলক জিকাব পাৰিলোঁ। এইবাৰ 2011 চনৰ প্ৰয়াত তৰুণ গগৈদেৱৰ সেই ৰেকৰ্ড আমি পুনৰবাৰ আমি বিধানসভা নিৰ্বাচন আকৌ সেই একে ৰেকৰ্ড আমাক সৃষ্টি কৰিব লাগিব। আমি পাহৰি যোৱা নাই যে হাইলাকান্দি জিলাৰ পৰা এটা সিট বিজেপি দলে কমাইছে। ভাবিছিল যে হাইলাকান্দি জিলাৰ পৰা এটা সিট কমালে বিজেপি দলটোক আৰু শক্তিশালী হ'ব। আমি হাইলাকান্দিয়ে হওক, কৰিমগঞ্জৰে হওক, কাছাৰতে হওক, প্ৰত্যেক জিলাত আমি বিজেপি দলটোক আমি পৰাজিত কৰিম। সেইকাৰণে মই পুনৰবাৰ মানুহক মনত পেলাইছোঁ যে যি আদৰ্শ লৈ প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে অসমৰ জনসাধাৰণক সহায় কৰিলে, সেৱা কৰিলে, শান্তিৰ কথা পাতিলে, সমন্বয় সৃষ্টি কৰিলে, বৰাকৰ মানুহৰ প্ৰতি তেখেতৰ এটা বিশেষ মৰম আছে। সেইকাৰণে ইয়াত 100 কোটি টকা এটা PHC স্কিম তেখেতে দিছিল। পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব আকৌ আমি প্ৰায়ত তৰুণ গগৈদেৱৰ দৰে আমি বৰাকৰ মানুহক আমি বিশেষ মৰম কৰিম, বিশেষ সন্মান দিম, বিশেষ আমি কাম কৰিম। মই বিশেষ আৰু দীঘলীয়া ক'বলৈ বিচৰা নাই।
আজি এই সভা সফলভাৱে আয়োজন কৰাৰ বাবে মই সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি পৰৱৰ্তী দিনত আকৌ আপোনালোকৰ মাজত আহিম। কংগ্ৰেছ দল যুঁজিব, কংগ্ৰেছ দল জিকিব, এইখিনি কথা কৈ মনবোৰ সময় দিয়া সামৰিছোঁ। ধন্যবাদ। সবে একেলগে কওঁ।